পৰীক্ষাত APSC SCS বিষয়া হিচাপে নিৰ্বাচিত হ'বলৈ সক্ষম হোৱা শ্ৰীযুত সেউজ তহতীয়া দেৱলৈ বলৌচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰিয়ালবৰ্গৰ পৰা অভিনন্দন। তেওঁ তিনিচুকীয়া জিলাৰ সৰুমেচাইৰ কলকানি চুকৰ স্থায়ী বাসিন্দা শ্ৰীযুত লীলাম্বৰ দহোতীয়া আৰু অপৰাজিতা দহোতীয়াৰ সুযোগ্য সন্তান, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক, বলৌচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শৈক্ষিক উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ আগবঢ়ায়। ইয়াৰ উপৰিও মৰাণ জনগোষ্ঠীৰ দ্বিতীয়জন SCS বিষয়া হিচাপে নিযুক্ত হৈ জাতিটোৰ বাবে আদৰ্শ আৰু গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈ তিনিচুকীয়া জিলাৰ লগতে অসমবাসীলৈ আশাৰ বতৰা কঢ়িয়াই অনাৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সেৱাৰে বলৌচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল পৰিয়ালবৰ্গ, টাং 9/12/2024 চন। এয়া আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে লিখি উলিয়াইছে। মই আমাৰ বিদ্যালয়ৰ অধ্যক্ষ, আমাৰ বিদ্যালয়ৰ সঞ্চালক মনীন্দ্ৰ চুতীয়া, মনোৰম চুতীয়া, মই কেইজনকেই এই সমন্বয় পত্ৰখিনি আগবঢ়াবৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু মই লগত সহযোগিতা কৰিবৰ বাবে আমাৰ পদ্মজিৎ মৰাণ আছে, মই তেখেতকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। সুমন্ত মাধৱ ডাঙৰীয়া আছে, মই তেখেতক মঞ্চলৈ আহ্বান জনাইছোঁ আৰু আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো সহযোগিতা কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰতাপ মৰাণ ডাঙৰীয়া আমাৰ মাজত আছে, মই তেখেতকো মঞ্চত বিচাৰিছোঁ। আমি আন্তৰিক চৰাই সেৱা আৰু কৃতজ্ঞতা আছে আৰু আমি আশা কৰিছোঁ তেখেতে আমাৰ এই তিনিচুকীয়া জিলাখনৰ বাবে তথা আমাৰ সমগ্ৰ অসমখনৰ বাবে সমাজৰ হকে কাম কৰিবলৈ তেখেতে এটা পথ প্ৰশস্ত হৈছে, এখন আসন তেখেতে পাবলৈ গৈ আছে আৰু সেই আসনৰ জৰিয়তে আমাৰ সমাজৰ যিটো বিচাৰ কুসংস্কাৰ বা এই সমাজৰ যি দুখ দুৰ্দশা এই সকলো আঁতৰাই আমি পোহৰৰ দিশেৰে আমি জাতিষ্কাৰ হৈ জ্যোতিষ্মান হৈ যাতে আগুৱাই যাব পাৰোঁ। আৰু পূৰ্বতে যেনেধৰণে বলৌচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ লগত তেখেত জড়িত হৈ আছিল, অনাগত দিনতো বলৌচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ লগত তেখেতে জড়িত হৈ থাকিব বুলি আমি আশাবাদী আৰু তেখেতৰ পৰা আমি মৰম পৰামৰ্শ আমি সকলোখিনি পাই থাকিম। আৰু তেখেতক আমি দুআষাৰ কথা ক'বলৈ আমি মাইক্ৰফোনটো আগবঢ়াই দিম, কিন্তু তাৰ প্ৰাক মুহূৰ্তত আমাৰ বিদ্যালয়লৈ আগতেও আহিছে, আমি হয়তো মই কেইবাখনত উপস্থিত নাছিলোঁ, মই পাহৰি গৈছিলোঁ। তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰজেক্ট চাইণ্টিষ্ট দুগৰাকী আমাৰ মাজত আছে, আমাৰ কাৰণে আৰু সৌভাগ্যৰ কথা। গতিকে আমি তেখেতসকলক আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ দুয়োগৰাকীক, আৰু তেখেতসকলৰ নামসমূহ মানৱ শৰ্মা ডাঙৰীয়া, মই মানৱ শৰ্মা ডাঙৰীয়াক আমাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু মানৱ শৰ্মা ডাঙৰীয়াক আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী আইমণি চুতীয়া বাইদেৱে এখন মৰাণ ফুলাম গামোচাৰে তেখেতক স্বাগতম জনাব। আৰু আমাৰ মাজত উপস্থিত আছে প্ৰজেক্ট চাইণ্টিষ্ট স্বপ্নম খাৰিয়াক মই মঞ্চলৈ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। স্বপ্নম খাৰিয়াৰ ঘৰ টিংখঙত আৰু গতিকে আমি স্বপ্নম বাইদেউক এখনি মৰাণ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে
আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী দীপামণি বসুমতাৰী বাইদেউক মই আহ্বান জনাইছোঁ। আমি পুনৰ অনুষ্ঠানটোলৈ মাজলৈ যাম, বেছি সময় নাই আৰু সেউজ চতিয়া ছাৰ আমাৰ মাজত আছে, গতিকে তেখেতৰ পৰা আমি দুআষাৰ কথা আমি শুনিবলৈ বিচাৰিছোঁ। গতিকে তোমালোকে সহযোগিতা কৰা, তোমালোকে সহযোগিতা কৰা। হেল্ল', কোনে কোনে চিনি পাইছা? সকলো লগ পাইছানে? লগ নোপোৱা কোনো নাই ন? কি ক'ত লগ পাইছিলোঁ আমি? যোৱাবাৰ কুইজ কৰিছিলোঁ, ভাল লাগিলে কুইজ কৰি। আকৌ কৰিম কেতিয়াবা কুইজ নহয় জানো? গতিকে বদৌচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰিয়ালবৰ্গৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এইখিনি সন্মান যচোৱাৰ বাবে। আৰু ইতিমধ্যে তেওঁলোকেও কৈ গৈছে যে এই স্কুলৰ জন্মৰ পৰাই